কলিয়াবৰ দীৰ্ঘদিন ধৰি বাঘৰ সন্ত্ৰাস ৰোধ কৰিবৰ কাৰণে বন বিভাগে লৈছে ব্যৱস্থা। কেমেৰাখন ৰাজুক মই প্ৰথমতে দেখুৱাবলৈ ক'ম যে এটা পিঞ্জৰা ইতিমধ্যে বন বিভাগে আনিছে আৰু কলিয়াবৰৰ কামাখ্যা গাঁৱৰ এঠাইত এনেধৰণে পিঞ্জৰাটো স্থাপন কৰিছে। তেওঁলোকে আশা কৰিছে যি দীৰ্ঘদিন ধৰি কেইবাটাও ঢেকীয়াপতীয়া বাঘে ইয়াত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, সেই সন্ত্ৰাস ৰোধ কৰিবৰ কাৰণে ৰাইজে যিহেতু দাবী জনাইছিল যে বহু গোধনকে ধৰি পশুধন নিধন কৰিছিল আৰু ৰাইজৰ মাজত এক সন্ত্ৰাসিত হৈ পৰিছিল, ৰাইজ আতংকিত হৈ পৰিছিল, যাৰ কাৰণে তেওঁলোকে দাবী জনাইছিল বন বিভাগক অতি সোনকালে বাঘ ইয়াৰ পৰা লৈ যাব লাগে বা আন ঠাইলৈ খেদি পঠিয়াব লাগে। গতিকে বন বিভাগে এতিয়া এনেধৰণে এটা পিঞ্জৰা স্থাপন কৰিছে। তেওঁলোকে আশা কৰিছে পিঞ্জৰাবদ্ধ হ'ব আৰু বাঘ আন ঠাইলৈ লৈ যাব। মোৰ সৈতে আছে চালনা বনাঞ্চলিক বিষয়াগৰাকী, মই তেখেতৰ পৰা জানিব বিচাৰিম। যিহেতু দেখা গৈছে ৰাইজে দাবী জনাইছিল যিহেতু বহু গোধন বা পশুধন নিধন কৰিছিল, ৰাইজৰ মাজত সোমাই গৈছিল, বাঘ জনাঞ্চলত প্ৰৱেশ কৰিছিল, ৰাইজ আতংকিত হৈছিল, ঘৰৰ চোতালৰ পৰা পশুধন লৈ গৈছিল। গতিকে এতিয়া অৱশেষত ৰাইজৰ দাবীক সঁহাৰি জনাই আপোনালোকে এটা পিঞ্জৰা আনিছে, কিমান দূৰ আশা কৰে? হয়, নিশ্চয়কৈ আজি পিঞ্জৰাটো স্থাপন কৰা হ'ল। আমি আৰু এটা পিঞ্জৰা স্থাপন কৰাৰ কথা ভাবিছোঁ, যিহেতু ইয়াত দুটা বাঘ প্ৰত্যক্ষ কৰা হৈছে। আমি আশাবাদী হয়, আমি বিচাৰোঁ বাঘটো ইয়াৰ পৰা নিৰাপদ জেগাত আমি ইয়াৰ পৰা নিবলৈ সক্ষম। হয়, কেইটা বাঘ আছে আপোনালোকে নিশ্চিত হৈছে? দুটা বুলি আমি নিশ্চিত হৈছোঁ। দুটা একেলগে দেখা গৈছে, চ' সেইকাৰণে এটা মতা এটা মাইকী বুলি আমি ধৰিব পৰা গৈছে। হয়, ইয়াৰ পৰা ক'ত লৈ যাব যদি বাঘ পিঞ্জৰাবদ্ধ হৈছে, ক'ত লৈ যোৱাৰ আশা কৰিছে? সেইটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই হেৰি কৰিব, ডিচিশ্যন ল'ব। বৰ্তমান সেইটো ক'ব পৰা নাযাব। বাঘ ইয়ালৈ আহিবনে? যিহেতু ইয়াতে পানী খাবলৈ আহে দিনৰ ভাগত পানী খাবলৈ আহে, গৰমত এই পুখুৰীত তেওঁলোকে নামি ঠাণ্ডা লয়। গতিকে এই স্থানলৈ নিশাৰ ভাগত বাঘ আহিবনে নাহে? হয়, নিশ্চয়কৈ ইয়াত আমি আগৰ তথ্যবিলাক লৈছোঁ গাঁৱৰ ৰাইজৰ পৰা আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মানুহৰ পৰা। চ' ইয়াত বাঘ সচৰাচৰ ইয়াতে পানী খাব আহে আৰু যিমান পশুধন নিধন কৰিছে এই কৰিডৰটোতে নিছে ইয়াৰ পৰা। চ' সেইটো কাৰণে সম্ভৱতঃ ইয়াতে বাঘ অহাৰ প্ৰবেবিলিটি হাই আছে। নিশ্চিতভাৱে বন বিভাগে আশা কৰিছে যে বাঘ এইফালে আহিব আৰু খুব সুন্দৰকৈ তেওঁলোকে এটা পিঞ্জৰা স্থাপন কৰিছে। এটা ছাগলী ইয়াতে দিছে ইয়াৰ ভিতৰত, আৰু বাঘে যেতিয়া ছাগলী খাবলৈ আহিব তেতিয়া ইয়াত সোমোৱাৰ লগে লগে যি ব্যৱস্থা আছে, যিখন দুৱাৰ আছে দুৱাৰ বন্ধ হৈ যাব আৰু বাঘ ইয়াতে পিঞ্জৰাবদ্ধ হ'ব। তেওঁলোকে এনেধৰণে আশা কৰিছে। মই স্থানীয় লোক আছে তেখেতৰ পৰা জানিব বিচাৰিম, যিহেতু এইগৰাকীৰ কৃষি ফাৰ্মতে দেখা গৈছে এই পিঞ্জৰা, আপোনাৰ কৃষি ফাৰ্মত পিঞ্জৰাটো স্থাপন কৰিছে, কিমান দূৰ আশাবাদী? যিহেতু ইতিমধ্যে আপোনালোকৰ প্ৰায় 30টাৰো অধিক পশুধন নিধন কৰিছে বাঘে আৰু জনাঞ্চলত প্ৰৱেশ কৰিছে, চোতালৰ পৰা ছাগলী লৈ গৈছে, চোতালৰ পৰা গাহৰি লৈ গৈছে। গতিকে কিমান দূৰ আশা কৰে যে পিঞ্জৰাবদ্ধ হ'ব, বাঘ ইয়াৰ পৰা লৈ যাব? পিঞ্জৰাবদ্ধটো হ'ব লাগে, কাৰণ বাঘটো ইয়ালৈ প্ৰায়ে আহে। এই যে পানী খোৱাৰ সুবিধা আছে পুখুৰীটোৰ কাৰণে, আৰু জেগাটোকো বৰ মানে শান্ত হৈ থাকে, মানুহৰ কাম কৰা মানুহৰ বাবে বেলেগ নাথাকে। এতিয়া বাঘটো প্ৰায় যেতিয়া ইয়াত আহে, ছাগলী দিয়া আছে, সেইফালৰ পৰাও বাঘটো কৰিব লাগে। কিন্তু বাঘ কেইবাটাও আছে, পিঞ্জৰা এতিয়া এটা স্থাপন কৰিছে। বাঘটো আমি দুটা দেখিছোঁ কালি, এনেই বাঘ তিনিটাও দেখিছিলোঁ আজি 2-3 মাহৰ আগত। এতিয়া দুটা বাঘ কালি দেখা হৈছে। এটা বাঘ পৰিলে এইটো বাঘ ভয় খাই যাব পাৰে, কিন্তু এই দুটাটো মতা মাইকী বুলি আমি ধৰিছোঁ। আৰু দেখা গৈছে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কামাখ্যা সংৰক্ষিত বনাঞ্চল আছে, যিহেতু এই গাঁওকেইখন এই সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি আছে। এতিয়া বাঘ ইয়ালৈ আকৌ আহিব পাৰে। বাঘ আহিব পাৰে, বাঘৰ সৈতে আমি অভ্যস্তই, বাঘ প্ৰায়ে আহে, কিন্তু ইমান ক্ষতিটো কম কৰিছিলে। আৰু এতিয়া এই দুটা বাঘে যথেষ্ট ক্ষতি এইকেইদিনত কৰিছে। এনেই বাঘ মাজে মাজে আহে, আৰু ইয়াতে আমি ভাবোঁ এইটো কামাখ্যা মন্দিৰৰ এটা অঞ্চল, গতিকে এই মন্দিৰৰ কিবা কথাটো বাঘ আহে বুলি আমি বিশ্বাস কৰোঁ। কথাটো হয় নহয় সেইটো পিছৰ কথা। গতিকে যদি ভগৱতীয়েও এইটো কৃপা কৰে, ৰাইজৰ সকাহ হ'ব বাঘটো ধৰিলে। হয়, নিশ্চিতভাৱে ইয়াতে কামাখ্যা মন্দিৰ আছে, গতিকে তেওঁলোকে আধ্যাত্মিকতাৰ ভাৱেও তেওঁলোকে এটা চিন্তা কৰিছে যে কামাখ্যা মায়ে যদি ইচ্ছা কৰে তেতিয়াহে হয়তো বাঘ পিঞ্জৰাবদ্ধ হ'ব। তেনেধৰণৰ কথাও তেওঁলোকে চিন্তা কৰিছে আৰু তেওঁলোকে আশা কৰিছে বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ পিছত ইয়াৰ পৰা আন ঠাইলৈ লৈ যাব আৰু তেওঁলোকৰ মাজত যিটো আতংকিত ভাৱ বা যি সন্ত্ৰাসিত হৈ আছিল সেই সন্ত্ৰাস নোহোৱা হ'ব। যিটো ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে বহুত পশুধন নিধন কৰিছে, তেওঁলোকে এনেধৰণে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, চোতালৰ পৰা গৰু লৈ গৈছিল, চোতালৰ পৰা ছাগলী লৈ গৈছিল। গতিকে তেওঁলোক সন্ত্ৰাসিত হৈছিল আৰু এতিয়া আশা কৰিছে পিঞ্জৰাবদ্ধ হোৱাৰ পিছত বাঘ ইয়াৰ পৰা আন ঠাইলৈ লৈ যাব আৰু তাৰ পাছত তেওঁলোকৰ এই সন্ত্ৰাস নোহোৱা হ'ব।